নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি তেওঁৰ নাম হৈছে পংকজ পল্লৱ শৰ্মা ছাৰ আহক তেতিয়াহলে আজি ছাৰৰ লগত চিনাকি হওঁ এয়া আপোনালোকে সকলোৱে হয়তো চিনি পায় পংকজ পল্লৱ শৰ্মা ছাৰ নমস্কাৰ আমাৰ পাকঘৰলৈ স্বাগতম আপোনাক হয় আজি ছাৰে বহুত ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত আছে মানে ছাৰক এখন আমাৰ যেহেতু অসমীয়াৰ আবেগ আৰু তাতে বিহুৰ বতৰ লাগিলে ভোগালী হওক নহলে ৰঙালী হওক বিহু বিহুৱে সেইটো কাৰণে আমি এখন ফুলাম গামোচাৰে ছাৰক আমি আদৰিব খুজিছো আমাৰ পাকঘৰলৈ নমস্কাৰ আপোনালোক সকলোৱে জানেই বা চিনিয়ে পায় মোতকৈ হয়তো আপোনালোকে বেছিকৈ চিনি পায় ছাৰক ছাৰ এজন শিক্ষক লগতে এজন পৰিচালক নাট্যকাৰ লেখক কি বুলি কম অভিনেতা সকলো দিশতে পাৰ্গত ছাৰ হয়তো মই নকলেও হ'ব আপোনালোকক তথাপিতো আমাৰ ষ্টুডিঅ'লৈ আহিছে যেতিয়া ছাৰৰ পৰা বহুতখিনি কথা আমি জানিম আহক তেতিয়াহলে আমি ছাৰৰ লগত কথাও পাতো আৰু লগতে ছাৰেনো কি ৰান্ধিব আজি তাকো সুধো ছাৰক ছাৰ তেতিয়াহলে আমি কথাও পাতো আজি আপুনি অহাৰ বাবে বহুত ভাল লাগিছে আমাৰ তাতকৈ কথা আপোনাৰ পৰা বহুত কথা শিকিব পাৰিব তেতিয়াহলে ছাৰৰ পৰিচয়টো আমি সকলোৱে লৈ লওঁ আগত আৰু তাৰ পাছত শিক্ষা আৰু পৰিয়ালৰ বিষয়ে আমি গম পাম ছাৰৰ পৰা নিশ্চয় নমস্কাৰ মই আজি বহুতেই গৌৰৱবোধ কৰিছো যে আপোনালোকে মোৰ নিচিনা এজন অতি সাধাৰণ নগণ্য সাংস্কৃতিক কৰ্মীক এনেদৰে মাতি আনিছে আৰু এনেকৈ ৰাজহুৱা কোনো পাকঘৰত বহিছো মোৰ অকমান লাজ লাগি আছে যি কি নহওক সমূহ ভিউৱাৰ্ছলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু আপোনালোকলৈও ভোগালী বিহুৰ শুভেচ্ছা জনাইছো ধন্যবাদ চিনাকি নিজৰ দিবলৈ বৰ টান আটাইতকৈ ডাঙৰ টানটোৱে হ'ল নিজৰ চিনাকি দিবলৈ তথাপিও যেটো সুধিছে মই কৈছো মই পংকজ পল্লৱ শৰ্মা সংস্কৃতিৰ লগত মই অকমান জড়িত অভিনয় কৰো বহুত টান হলে তাৰমানে প্ৰয়োজন হলে মই লিখো আৰু পৰিচালনাও কৰো বিশেষকৈ মই লোক সংস্কৃতিক মানে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যোৱা প্ৰায় কেইবাটাও বছৰ অহপুৰুষাৰ্থ চেষ্টা কৰি আছো যিবিলাক অন্ধবিশ্বাস আমাৰ মাজত আছে সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰিছো যিবিলাক কুসংস্কাৰ আমাৰ মাজত আছে সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰিছো আৰু আধুনিকতাৰ পৰিৱেশেৰে কেনেকৈ লোক সংস্কৃতিক জীয়াই ৰাখিব পাৰি তাৰ নামত মই অহৰহ চেষ্টা কৰি আছো ছাৰ এতিয়া পৰিয়াল বুলি ক'বলৈ গ'লে মোৰ পৰিয়াল সদিয়াৰ পৰা ধুবুৰীলৈ যিসকলে মোক মোৰ অনুষ্ঠানবোৰ চাই যিসকলে মোক ফেচবুক ইনষ্টাগ্ৰাম বা হোৱাটছএপত মোক ফলো কৰে তেওঁলোকক লৈ মই জীয়াই আছো কিন্তু ঘৰত মই মোৰ মা আৰু মই অকলে থাকো ঠিক আছে ছাৰে তেতিয়াহলে আজি ৰেচিপিটো কি বনাব দৰ্শকক এবাৰ কৈ দিলে ভাল হ'ব আচলতে মই কৈছো যে মই লোক সংস্কৃতিৰ লগত জড়িত যোৱা কেইদিনমান আগতে মোৰ এটা নিউজ ওলাইছিলে অসমৰ ঐতিহ্যমণ্ডিত যিবিলাক খাদ্য আছে খাদ্যবিলাক হেৰাই যাব নেকি বুলি দৈনিক অগ্ৰদূত এটা বৰ ধুনীয়াকৈ লেখা ওলাইছিলে মই ভাবিছো আজি একদম ঘৰুৱা খানা এটা ঘৰুৱা এটা ৰেচিপি বনাম সেইটো হ'ল বৰা ভাজিৰ টেঙাৰ আঞ্জা বহুত ভাল লাগিব খাই আৰু তাৰ পাছত ছাৰে বনোৱা যেতিয়া আৰু ভাল লাগিব তেতিয়াহলে আমি আগবাঢ়ি পাতি দিছো আপোনাৰ কাৰণে এইফালে কথাও পাতি থাকো লগতে ৰেচিপিটো হৈয়ে থাকক আপোনালোকেও চাই থাকক চাবলৈহে পাব খাবলৈ নাপায় কিন্তু ঠিক আছে মানে ৰেচিপিটো বনাবলৈ প্ৰথমতে মই শুকান বুট কেইটামান পানীত তিয়াই থৈছিলো যেতিয়া বুটখিনি ধুনীয়াকৈ সিজি উঠিল সেই বুটখিনি আপোনালোকে জানে নে নাজানে নাজানো আমি পটাপট কিন্তু বটিছো দেই বটিতে মিহি কৰিছো আজিকালি বহুতেই গ্ৰাইণ্ডাৰ ইউজ কৰে আৰু কি কয় এইটো মিক্সাৰ ইউজ কৰে
আমি কিন্তু এনেকে ধুনীয়াকে বনাইছো আৰু এই খাটি সৰিয়হৰ তেল ধুনীয়াকে আমি এইখন টাৱাখনত দিলো টাৱাখনত দিলো তাৰ পিছতে এতিয়া এই যিখিনি মিক্স আছিলে মানে বুট এইখিনি ধুনীয়াকে আমি একেবাৰে বৰা ভাজি বনাম দেই জুইটো অলপ বেছি হৈছে অকণমান কমাই দিয়ক এনেকে আমি দিওঁ ধুনীয়াকে অৱশ্যে মই ঘৰত বনালে বৰ ধুনীয়াকে গোল গোল ধুনীয়া হয় ইয়াত যেনিবা অকণমান লাজ এটাও আছে দেই এতিয়া মই বাইদেউৰ আগত বনাব লাগিছো এনেকে ধুনীয়াকে বনাইছো তেল লাগিব নেকি অকণমান নালাগে বেছি তেলো দিব নালাগে ন তেল খোৱাটো বোলে তেল হাৰ্টৰ কাৰণে খুব বেয়া এইটো হয় বাৰু আজিকালি মিক্স থাকে তেলত বহুত ধুনীয়াকে উল্টাই দিলো জানিছো নে বঢ়িয়া আছে আপুনি গম পোৱা গৈছে আপুনি যে বনাবলৈ জানে মানে বহুত এতিয়া ধুনীয়াকৈ এই বৰা ভাজি হৈ গ'ল এই ভাজিখিনি মই এতিয়া ইয়াত উঠাই দিম দেই চাওকচোন কি ধুনীয়া ধুনীয়া হৈছে বঢ়িয়া ৰঙচুৱা এনেই খাব পাৰি বেছি বেয়া যাবলৈ দিয়া নাই আৰু অকণমান দি দিব পাৰিব ন আৰু কেইটামান দি দিম আচলতে বহুতে নবনাই আজিকালি ন এইবোৰ নবনাই আজিকালি মানে কথাটো কি এই যে টেঙাৰ আঞ্জাটো ই কি কৰে আমাৰ যিটো খাৰকীয় গুণটো সেইটো প্ৰশমিত কৰে আৰু সেইকাৰণে টেঙাটো খুব বেছি আমি নিয়মিত খাব লাগে আৰু যিটো কাজি টেঙা আছে আমাৰ নেমু বুলি কয় এই নেমুটো আমি প্ৰতি সাজতে খাব পাৰিলে খুব ভাল আৰু মই যিমান দূৰ জানো নেমু টেঙাৰ পানী যদি এগিলাচ যদি এগিলাচকে খোৱা যায় তেতিয়া কিন্তু দেহৰ কাৰণে তেজৰ কাৰণে খুব ভাল ছাৰৰ এতিয়া আমি জানিব খুজিছো আপোনাৰ স্কুলীয়া জীৱন আৰু লগতে কলেজীয়া জীৱন আৰু তাত থকা কিছু মধুৰ স্মৃতি নিশ্চয় মই কম কিন্তু তাৰ আগতে বৰা ভাজিখিনি হৈ গ'ল এতিয়া মই মানে ডাঙৰ কেৰাহীটো বহাই দিছো এয়া মানে অকণমান তেল দিম দেই কিছুমানে তেল দিয়ে কিছুমানে তেল নিদিয়ে তেল দি পেলাই মই ইয়াত সৰিয়হ দিম সৰিয়হ অকণমান দিম সৰিয়হখিনি কিন্তু একদম চিটিকি চিটিকি আহিব হা আচ্ছা প্ৰটেকশ্যন আছে বাৰু প্ৰথমটো এই যিটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নটো এনেকুৱা তেলখিনি অকণ গৰম হৈ লওক মই বটাগুচি বুনিয়াদী বিদ্যালয়ত মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিল মোৰ দেউতা বাণেশ্বৰ শৰ্মা প্ৰয়াত বাণেশ্বৰ শৰ্মাদেৱ এই মুহূৰ্তত মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তাৰপিছত মই মোৰ ডাঙৰ বাইদেউ আৰু ডাঙৰ ভিনদেউ তেওঁলোকৰ যত্নত তেজপুৰ কমাৰগাঁও হাইস্কুলত মই পঢ়া জীৱন আৰম্ভ কৰিছিলোঁ যদিও কিবা কিবি ঘৰুৱা অসুবিধাৰ কাৰণে মই তাৰ পৰা গুচি আহিবলগীয়া হ'ল আৰু মধ্যবান্দৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তেতিয়া মধ্যবান্দৰী আছিল হাইস্কুল আছিলে তাত মোৰ পঢ়া জীৱন হাইস্কুলীয়া জীৱন আৰম্ভ কৰোঁ আৰু তাৰ পৰাই মই মেট্ৰিকত তেতিয়াৰ দিনতে প্ৰায় 70% নম্বৰ পাই তেতিয়া মানে 70% মানে আৰু বহুত হয় নাই বহুত আৰু গতিকে তাৰপিছতে মই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া জীৱন ছেকেণ্ডাৰী জীৱন আৰম্ভ কৰোঁ নলবাৰী মহাবিদ্যালয়ত মই কলেজীয়া জীৱন আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই মাষ্টাৰ ডিগ্ৰী লওঁ আৰু এতিয়া মই ইউকে ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চেয়াৰমেন হিচাপে আছোঁ আৰু লগতে কঠুৰা উচ্চ মাধ্যমিক বিদ্যালয় নামৰ এখন বিদ্যালয়তো কাম কৰি আছোঁ আৰু এইবিলাকৰ মাজে মাজে ফাক ফুক সময় উলিয়াই লৈ এই বছৰ মই মোটামুটি প্ৰায় 40খনৰো অধিক বিদ্যালয়লৈ গৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অকণমান তেওঁলোকে যাতে সমাগত যিটো তেওঁলোকৰ শেষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তাত তেওঁলোক যাতে ভালদৰে পাৰদৰ্শিতা সফলতা অৰ্জন কৰিব কাৰণে তেওঁলোকক মই শিকাই দিছোঁ বিনামূলীয়াকৈ এতিয়া মই সৰিয়হখিনি দি দিলোঁ দেই ইয়াৰ পিছত মই কিমান পৰিমাণৰ লাগিব এইফালে থেকেৰা ইমান নিদিওঁ 2টা বা 3টা দিম টেঙা বেছি নালাগে নেকি বেছি নালাগে টেঙাটো খুব টেঙা হয় এই যিটো থেকেৰা টেঙাটো আমি তিয়াই থৈছিলোঁ তাত আমি আৰু অকণমান পানী এড কৰি দিলোঁ আৰু কৰিম
আৰু কৰিম, কিন্তু তাৰ আগতে এইখিনি আমি ইয়াতে এতিয়া বাকি দিলো দেই, বাকি দিলো। ইয়াত কি কি থাকিলে এতিয়া? সৰিয়হ আৰু থেকেৰা টেঙা পানীৰ সৈতে থেকেৰা পানী তিয়াই থোৱা। তিয়াই থোৱা। আৰু অকণমান দিওঁ, টেঙা কিন্তু বহুত বেছিকে নাখায় দেই, অকণমান অকণমান। আমাৰ আকৌ টেঙা খাই ভাল পোৱা মানুহ বহুত আছে। এতিয়া দিব। এতিয়া আমি ইয়াতে দিম এই যে বৰা ভাজিখিনি ভাজিছিলো, সেইখিনি আমি ইয়াত দিম। কি ধুনীয়া আছে ন বৰা ভাজিখিনি? বঢ়িয়া বনাইছে দেই ছাৰ। দিয়া এইখিনি দিম। আমি 6টা মানুহ, 12টা পিচ দিলো হ'ল। আৰু এতিয়া হালধি দিম। সদায় ৰাতিপুৱা উঠি কেঁচা হালধি অলপ খাব লাগে। হালধি দিলো, আৰু নিমখ দিম। নিমখটো যিমান পাৰে কমাই খাব লাগে দেই, প্ৰেছাৰৰ কাৰণে বেয়া বুলি কৈছে। ছাৰৰ প্ৰেছাৰ আছে নেকি? ভগৱানৰ কৃপাত এতিয়ালৈকে বাৰু কোনো বেমাৰে দেখা দিয়া নাই। ভাল কথা। ভাজি, তেলজাতীয়, মিঠা জাতীয় বস্তু মই বহুত কমাই খাওঁ। অকণমান লাৰি দিছো হা। এতিয়া সি ধুনীয়াকৈ এই যে বৰা ভাজি কেইটা সি আকৌ সিজিব তাৰমানে। আৰু টেঙাৰ লগত, থেকেৰা টেঙাৰ লগত পানীৰে সৈতে সি ধুনীয়া মিক্সড এটা খবৰ। কোনে শিকাইছিলে এইটো বনাবলৈ? এইটো মোক মই এইবোৰ এনে কৰি চাইছিলো এদিন। মানে মই বতাহ খুব ভাল পাওঁ হা। মানে কি বুলি কয় আপোনালোকে? পেষ্ট বুলি কয় ন? মই বতাহ খুব ভাল পাওঁ। আৰু সেই বতাহটো এদিন বেছিকে হৈ গ'ল। যাওঁতে এনেকে ভাজি পেলাই মায়ে ক'লে ভাজিবলৈ থেকেৰা টেঙা আৰু কিবা দি দিয়েচোন, দুটামান সৰিয়হ দি দিবি। ইমান সোৱাদ পালো খাবলৈ, আজি বা কেনেকুৱা হয় নাজানো কিন্তু। ছাৰেটো অভিনয় কৰিছে। হয়। আচলতে আপুনি কোনে ক'লে যে আপোনাক অভিনয় কৰিবলৈ, বা আপুনি কাৰ যোগেদি আপুনি অভিনয় জগতত খোজ দিলে আৰু? সেইটো বৰ ধুনীয়া প্ৰশ্ন আচলতে। এইকাৰণে মই ধুনীয়া বুলি কৈছো, তাৰমানে মই এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ যিসকলৰ কাৰণে মই এই অভিনয় লাইনত আহিলো, তেওঁলোকক আচলতে মোৰ সেৱা জনোৱা হয়। যেতিয়া মই কলেজত ক্লাছ 9ত পঢ়ি আছিলো, তেতিয়া আমাৰ কলেজৰ বাৰ্ষিক অধিৱেশনত এখন নাটক কৰা কথা আছিলে। আৰু সেইখন নাটকত আমাৰ কলেজৰ ছাৰসকল আৰু ষ্টুডেণ্ট গোটেইখিনি মিলি পেলাই কৰা কথা আছিল। আৰু মই যিহেতু পঢ়াত খুব ভাল আছিলো, মানে মায়েতো কোনো পধ্যেই অভিনয়ত আহিবলৈ দিয়া নাছিল। মনে মনে গৈ পেলাই মই ভগৱান বৈশ্যৰ ঘৰত অভিনয় ৰিহাৰ্চল কৰিছিলো। নাটকখন আছিলে বন্ধুবৰ ফণীধৰ দাসৰ তীৰ্থস্থান। আৰু অতুল বৈশ্যদেৱে আমাক ডাইৰেকশ্যন দিছিলে। সেয়া আছিল আৰম্ভণি। আৰম্ভণিৰ ৰসাল কাহিনীটো সেইটোৱেই, যেতিয়া আমি নাটকখন শ্ব' কৰি আছিলো, তেতিয়া আমি নাটক কৰি আছো, ষ্টেজত আছো, মই মুখ্য চৰিত্ৰত আছো। এটা সময়ত মানে এজন মানুহ আহি আমাৰ ওচৰত ক'লে, ঐ নাটক তহঁতে বন্ধ কৰ আৰু, হ'ল আৰু। তেতিয়া বোলো বাহিৰত কোনে কি হাল্লা কৰিছে চাবলৈ আহিলো। আহি পেলাই চাওঁ যে অডিয়েন্স 4টা নে 5টা বাকী পেলাই চব গ'ল। দেৰি হৈ গৈছে যে, খোলা মঞ্চ। তাৰপিছতে আমাৰ হেডমাষ্টাৰ মাননীয় আনন্দৰাম দাস ছাৰ আহিল, আৰু তেখেতে ক'লে, ছাৰৰ এটা কথা কোৱাৰ শৈলী আছিল, বাপা খগেন, হ'ব দে আৰু বন্ধ কৰ। অডিয়েন্স কোনো নাই, এই মাইক মেনটোক অলপ সকাহ দে ঐ। তেওঁলোকক মই চবকে সেৱা জনাইছো ইয়াৰ পৰা, এইটো ৰসাল কথা বাৰু। আৰু এনেকৈ মই এই লাইনত আহিলো। আৰু পঢ়ি থকাৰ সময়ত খুব এটা মই সুবিধা পোৱা নাছিলো যদিও ফাকে ফুকে এনেকে কৰিছিলো। তাৰপিছত প্ৰায় 2000 চনত মই এখন টেলিফিল্ম কৰিছিলো। স্বৰ্গীয় বলিন চৌধুৰীদেৱে এখন টেলিফিল্ম কৰিছিলে গতিপথ। সেইখনত মই প্ৰথম অভিনয় কৰিছিলো এটা সৰু চৰিত্ৰত। আৰু এনেকৈ মই আহি
2025 মই 25 বছৰীয়া সাংস্কৃতিক জীৱন অতিক্ৰম কৰিছো, মানে অতিক্ৰম আৰম্ভণিত সোমাইছো এতিয়া। এতিয়া আৰু আপুনি কৰি যাব এইবিলাক, আৰু যেতিয়া আপুনি অভিনয়ৰ জগতত আৰু ইচ্ছা আছে নে আপোনাৰ? ইচ্ছা আছে, কিন্তু বহুত মোৰ পৰিয়াল কেন্দ্ৰিক কিছুমান সমস্যা আছে। মোৰ মাৰ এতিয়া 87 ইয়াৰ্ছ, তো মাৰ কাৰণে মই বহুত ত্যাগ কৰিবলগীয়া হৈছে। মই হাঁহিমুখে ত্যাগ কৰিছো আচলতে, কাৰণ গংগা নাযাওঁ, গয়া নাযাওঁ বাৰণসী, ঘৰতে থাকি সেৱা কৰিম দুৱাৰে তুলসী, মাক মই এৰি ক'তো যাব নোৱাৰো। তো যাৰ কাৰণে মই বহুত ধুনীয়া ধুনীয়া অফাৰ পাইছিলোঁ। আজি পৰা কেইদিনমান আগতে এটা অফাৰ আহিছিলে এখন ছবি কৰাৰ, অভিনয় কৰাৰ কাৰণে, কিন্তু যাব নোৱাৰিলোঁ। চাওঁ ভৱিষ্যতে সৰু সুৰা কামবিলাক কৰি আছো, আৰু সেইকাৰণে আপুনি মতাৰ লগে চব কাম বাদি গুচি আহিলো। বৰ ভাল লাগিলে। ইয়াৰ মাজতে আপুনি যেতিয়া আপুনি ইমান মাক আপুনি সেৱা কৰে, মই ইয়াৰ মাজতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো। যিহেতু এতিয়া অসমত, বিশেষকৈ অসমত বুলি কওঁ, বাহিৰতো আছে, অসমতে বৃদ্ধাশ্ৰম বহুতখিনি বাঢ়ি গৈছে। আচলতে বৃদ্ধাশ্ৰম প্ৰয়োজন আছে নে নাই? আমাৰ আচলতে উঠি অহা প্ৰজন্মৰ বিশৃংখলতাৰ কাৰণে বৃদ্ধাশ্ৰম হবলগীয়া হৈছে, নে বৃদ্ধাশ্ৰম মানে প্ৰয়োজনীয়তা আছে? বৃদ্ধাশ্ৰমৰ বিষয়ে আপুনি কি ক'ব? এইটো বৰ ডাঙৰ কথা, এইটো এটা সামাজিক কথা। এইবোৰ বহুত মেলে মিটিঙে মই নিজৰ ভাষণত ব্যক্ত কৰি থৈ আহিছো। দুটা বস্তু, এটা হ'ল বৃদ্ধাশ্ৰম লাগিব নে নালাগে, আৰু আনটো হ'ল বৃদ্ধাশ্ৰমলৈ কিয় যাবলগীয়া হ'ল। প্ৰথমটো কথা হ'ল এনেকুৱা, মোৰ মতেদি বৃদ্ধাশ্ৰম নালাগে। দ্বিতীয় কথা হ'ল বৃদ্ধাশ্ৰমলৈ আমি কিয় যাব লাগে। এতিয়া কথাটো হ'ল কি, মই এটা উদাহৰণ দি ক'ব বিচাৰিছিলো যে মই আজি ইয়াৰ পৰা ঘৰলৈ যোৱাৰ পিছতে মোৰ মায়ে মোক দেখিয়ে গম পাব মই ক'ৰ পৰা কেনেকে গৈ পাইছো। আচ্ছা, মোৰ কোৱাৰ উদাহৰণটোৰ অৰ্থটো এইটোৱে যে প্ৰতিগৰাকী মাকে, দেউতাকে যদি নিজৰ সন্তানক মানে ভালকে শিক্ষা দিয়ে, তেতিয়াহ'লে সন্তানেও কিন্তু মাক দেউতাকক সেই ব্যৱহাৰটো কৰিব। সংস্কৃতত এষাৰ কথা আছে, লালে পঞ্চবৰ্ষাণি তাৰে ষোড়শবৰ্ষাণি প্ৰাপ্ততে ষোড়শবৰ্ষাণি পুত্ৰ মৃত্যুং বদাচয়। তাৰমানে আমি ল'ৰা ছোৱালীবিলাক ইমান মৰম কৰিব লাগে, কিন্তু ইমানো মৰম কৰিব নালাগে যে যাতে ল'ৰা ছোৱালীয়ে গৈ জিদ ধৰিব পাৰে। সেইটো আমি 5 বছৰ বয়স হ'লে। তাৰপিছত যেতিয়া 16 বছৰ বয়স হ'ব, 16 বছৰ বয়স হ'লে আমি ল'ৰা ছোৱালীবিলাকক খুব তাৰণাৰ মাজেৰে ডাঙৰ দীঘল কৰিব লাগে, জানিব লাগে যাতে মাক দেউতাকৰ ওপৰত আৰু কোনো মানুহ নাই। আৰু এই শিক্ষাখিনি যদি মাক দেউতাকে সন্তানক দিব পাৰিছে, সেই সন্তানে কেতিয়াও মাক দেউতাকক বৃদ্ধাশ্ৰমত থবলৈ সাহসেই নকৰে। সেইকাৰণে মই ভাবো বৃদ্ধাশ্ৰম সাম্প্ৰতিক সময়ৰ অভিশাপ। আৰু তেতিয়াহ'লে আপুনি গম পালে, আৰু এতিয়া গম পাইছে যে আমাৰ বহুত ল'ৰা ছোৱালী অসমৰ পৰা পঢ়ি মানে অসমত পঢ়ে, বা অসমৰ ল'ৰা ছোৱালী বাহিৰত পঢ়ে, বাহিৰতে থাকি যায়। ইয়াৰ কাৰণটো আপুনি কি ক'ব বিচাৰে? এইবোৰ বহুত ৰাজনৈতিক কথাও আছে, আৰু অসমত এতিয়া হৈছে যথেষ্টখিনি উন্নতি হৈছে, মানে অসমত থাকি পেলাই অসমতেই তেওঁলোকে চেটেল হ'ব পাৰে, কিন্তু বহুতৰে ইচ্ছা যে তেওঁলোকে বাহিৰত যোৱাৰ ইচ্ছা এটা থাকে, আৰু সেইবোৰ হ'ব, সেইবোৰ সাধাৰণ কথা হ'ব। ৰঙীয়া ডাক্তৰ এজনে অলপতেই তেওঁ সপৰিয়ালকে আমেৰিকাত চিকিৎসা কৰিম বুলি ভাবিছে, এইটো কোনে বাধা দিব? সেইটোতো হয়, এনেকুৱা কথা।